নমস্কাৰ সকলোকে, মই পূৰ্ণিমা পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ৰঙালাওটো খাই নিশ্চয় বাকলিখিনি পেলাই দিয়ে নহয় জানো? নহ'লে গৰু বা ছাগলীক দিয়ে। আজিৰ পৰা একেবাৰে নেপেলাব। ইয়াৰ চাটনি বনাই খাব। এই চাটনিবিধ খুবেই ভাল লাগে ৰঙালাও বাকলি। তেতিয়াহ'লে বলক ভিডিঅ'ৰ মাজলৈ। এয়া মই ৰঙালাও বাকলিখিনি ভালকৈ ধুই এতিয়া সৰু সৰুকৈ কাটি ল'ম নিজৰ জোখত। এয়া মোৰ কাটি লোৱা হৈ গ'ল আৰু এতিয়া এইখিনি বইল কৰি ল'ম ভালকৈ সিজালৈকে। এইখিনি বইল হৈ গ'ল আৰু এইখিনি এতিয়া ওলাই ল'ম আৰু এয়া ঠাণ্ডা হ'ব দিছোঁ। আৰু এইফালে লৈছোঁ পিঁয়াজ ভাজি লৈছোঁ আৰু শুকান জলকীয়া 3টা ভাজি লৈছোঁ। আপোনালোকে ৰঙালাও বাকলিখিনি হাতেৰে পিটিকি দিবও পাৰে, নহ'লে মিক্সিতো দিব পাৰে। মই আজি মিক্সিতে দিম আৰু লগতে শুকান জলকীয়া কেইটাও মিক্সিতে পিচি ল'ম একেলগে। এয়া পিচি ল'লোঁ ভালকৈ আৰু ইয়াত 3 চামুচমান পানী দি দিছিলোঁ আৰু এতিয়া এইখিনি বেলেগ এটা বাচনত ওলাই ল'ম। এয়া ওলাই ল'লোঁ আৰু এতিয়া ইয়াতে ভজা পিঁয়াজখিনি দি দিছোঁ আৰু নিমখ দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ মিলাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ধনিয়া দিব পাৰে বা কেঁচা পিঁয়াজো দিব পাৰে আৰু জলকীয়াও দিব পাৰে। এয়া আমাৰ ৰঙালাও বাকলিৰ চাটনি ৰেডি হৈ গ'ল খাবৰ কাৰণে। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।